আজি গোটেই মিটিংটো আছিলে যাতে আমাৰ এক্সিকিউটিভ যোনটো নিয়মটো হয় সব লিডাৰ্ছ আহিছে আমাক উৎসাহ দিছে আৰু নেক্সট আমি কেনেকুৱা আগবাঢ়ি যাওঁ এতিয়া আমাৰ পঞ্চায়তত আমাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ বহুত ইম্পৰ্টেণ্ট সেইটো আমি হাইকমাণ্ডক জনাইছোঁ আৰু আমাকো এটা এছুৰেঞ্চ দিছে যে এবাৰ আমাক 50%লৈকে আমাক ইউথ কংগ্ৰেছক এটা চান্স এটা দিব এটা কথাও আছে যোনকেইজন জিকিব পাৰিব এইকেইজনে প্ৰাধান্য বেছি পাব তাৰ পাছতো ইউথ কংগ্ৰেছ যাতে ইলেক্ট্ৰেল পলিটিক্সত আহিব পাৰে সেইকাৰণে এবাৰতো মই ভাবোঁ যে ইউথ কংগ্ৰেছৰ কাৰণে আৰু ভাল পঞ্চায়তৰ ৰিজাল্ট আহিব 50% বুলি আমি কৈছোঁ এতিয়া লাষ্টত এতিয়া গম পাম কাৰণ আমাৰ জিকা কেণ্ডিডেটো হ'ব লাগিবতো আমি অকল চিট ল'লেই নহ'ব আমি দাবী জনাইছোঁ 50% এতিয়া আমি চাওঁ আমাৰ কিমান জিকাৰ কেপাচিটি আছে সেইকেইজনক আমি আগবঢ়াম আমি এটা পেনেল বনাই আমি হাইকমাণ্ডক দিম তাৰপিছত হাইকমাণ্ডে ডিচাইড কৰিব কিমানখিনি দিলে ভাল হয় আৰু ট্ৰেডিং স্কেম হৈ আছে হয় এই সন্দৰ্ভত ধৰিবও পৰা নাই যিসকল অভিযুক্ত আৰু কিছু আপোনাৰ নামো মিডিয়াত বিচাৰণ কৰিছে হয় আপুনি স্পষ্টীকৰণ দিব নেকি মানে এই এলিগেশ্যন যে মোৰ ওপৰত আছে এলিগেশ্যনটো আনিছে কোনে মানে যদি ট্ৰেডৰ লগত যদি জড়িত আছোঁ জড়িত থাকিলেতো কোনোবা এটা এলিগেশ্যন দিব লাগিবতো সেই এলিগেশ্যন দিয়া মানুহজন কোন কাৰণ মই এতিয়ালৈকে যিমান শুনি আছোঁ অকল নিউজতে শুনা পাই আছোঁ এতিয়া চাওক এই ল'ৰাজনৰ যোনজন ল'ৰাৰ নাম কৈছে মোৰ লগত ফটো দেখা পাইছে 100% এইটোতো আৰু মই চিনি নাপাওঁ বুলি নকওঁ একমাহ আগলৈকে অসমৰ ৰাইজেও গম পোৱা নাছিলে ট্ৰেডিং স্কিমটো ভাল নে বেয়া একমাহ আগলৈকে পুলিচেও গম পোৱা নাছিলে ট্ৰেডিং স্কিমটো ভাল নে বেয়া আমি কেনেকুৱা গম পাব লাগিছিলে চ' ট্ৰেডিং যেতিয়া আমি আগতে কেনেকুৱা জানো ট্ৰেডিং কৰে মানে ভাল পইচা থকা ল'ৰা ট্ৰেডিং কৰে ষ্টক মাৰ্কেটত পইচা লগায় আমি এইখিনিয়ে জানো এই যে তাৰে মাজত কি বস্তু জড়িত হৈছে সেইখিনি অসম পুলিচে যেতিয়া গম পোৱা নাছিলে আমিতো গম পোৱাৰ একো কথাই নাছিলে আৰু প্লাছ আমি যেতিয়া বেলেগ জেগা যাওঁ আমি বহুত মানুহ লগ পাওঁ আজি এইজন ল'ৰাই মই জানাত লাষ্ট 3-4 বছৰৰ পৰা কাম কৰি আছে মই যিমান মিডিয়াত পাইছোঁ মই সেই ল'ৰাজনক চিনি পাইছোঁ লাষ্ট 6 মাহ আগত 6 মাহ আগত পৰা চিনি পাইছোঁ যদি মই এই ট্ৰেডিঙৰ লগত কেনেকুৱা জড়িত থাকিম তাৰ পাছতো মই কৈছোঁ যে মইতো আৰু পলাই যোৱা নাই মইতো আছোঁ মইতো এণ্টিচিপেটো এপ্লাই কৰা নাই মোক যদি অসম আৰক্ষীয়ে মোক মাতক মই যাম আৰু যিমান কপাৰেট কৰিব লাগে মই কপাৰেট কৰিম মোৰ বেংক একাউণ্ট দিব লাগে কওক মোৰ ফোন ৰেকৰ্ড দিব লাগে কওক চব কৰিবলৈ ৰেডি আছোঁ মইতো পঢ়োৱা নাই এনেকুৱা কোনো ট্ৰেডিঙৰ লগত নাই 100% নাই এতিয়া চিনি পোৱাটো যদি ভুল হয় তেতিয়াহ'লে সেই ভুলটোতো মই কৰিছোঁ কাৰণ আমি য'ত যাওঁ বহুত মানুহ লগ পাওঁ এতিয়া কোনে কি কৰিছেতো আমিতো গম পোৱাৰ কথা নহয় আৰু এইটো 6 মাহ আগৰ কথা 6 মাহ আগত যেতিয়া এই ল'ৰাজনক লগ পাইছোঁ আৰু সঁচা কথা এই ল'ৰাজনে দামী গাড়ী এখন লৈ আহিছে আমাৰ ইমান দামী গাড়ী উঠাৰ মানে বা কিনাৰ আমাৰ অকাত নাই যেতিয়া ইমান দামী গাড়ী এখন যেতিয়া উঠিও পাব আমাৰো ভাল লাগে এতিয়া তাৰ এই ল'ৰাজনে কি কৰে এইটোতো আমাৰ জানাটো পচিবলে নহয় 100% উঠিছোঁ ইমান ধুনীয়া গাড়ী দেখা পাইছোঁ ভাল লাগিছে আমিও উঠিছোঁ কিন্তু 6 মাহ আগলৈকে যেতিয়া এই ট্ৰেডিঙৰ কথা কোনো অসমৰ মানুহে গম নাপায় পুলিচে গম নাপায় মই কেনেকৈ গম পাব লাগিছিলে এদিন লগ পাই গম পোৱাটো পচিবল নহয় কাকো কি ক'লে আমি যেতিয়া ইউথ জোড়ো যাত্ৰা বুলি এটা প্ৰগ্ৰাম আমি কৰিছিলোঁ বৰাকবেলিত তেতিয়া মই ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ তেতিয়া মানে বিভিন্ন মানুহে তাক লৈ আহিছিলে আহি মোৰ লগত চিনাকি কৰাই দিছিলে তো এনেকুৱাতো বহুত মানুহক আমি য'ত যাওঁ আমি বহুত মানুহ চিনাকি হওঁ বহুত মানুহ লগ পাওঁ তো লগ পোৱাটো তাত গাড়ীত উঠাটো ভুল হ'ব পাৰে মোৰ কিন্তু তাতকৈ বেছিতো আৰু একো নাই আৰু তাৰ পাছতো মই কৰিছোঁ না মই পলাই আছোঁ না মই বেইলৰ কাৰণে এপ্লাই কৰিছোঁ আৰক্ষীয়ে মোক যেতিয়াই ক'ব মই 100% মই যাবলৈ ৰেডি আছোঁ মই মোৰ বেংক একাউণ্ট লাগে মোৰ ফোন ৰেকৰ্ড লাগে চব দিবলৈ মই ৰেডি আছোঁ ট্ৰেডিংটো ধৰি লওক এইটো কোনো এটা বেয়া কাম নহয় এইটো অবৈধ তৰিকাৰে কৰাটোহে আমি কৈ আছোঁ আপোনাৰ বৈধ ট্ৰেডিঙত আপোনাৰ ট্ৰেডিঙৰ কিবা আছে চাওক মানে মোৰতো ভালকৈ এই ট্ৰেডিঙৰ নলেজে নাই একমাহ আগলৈকেতো মেক্সিমাম অসমৰ মানুহৰো চাগে ট্ৰেডিঙৰ কথা ইমান এটা নলেজ নাছিলে ইনফেক্ট অসম আৰক্ষীৰো ইমান এটা নলেজ নাছিলে আমি কি দেখোঁ এইবিলাক এই চিনেমাত দেখা পাওঁ ষ্টক এক্সচেঞ্জ কৰে বহুত পইচা কমায় মানুহে এইখিনিয়ে যিমানখিনি নৰ্মেল মানুহৰ যিমানখিনি নলেজ আমাৰো ইমানখিনিয়ে নলেজ তাতকৈ বেছি যেতিয়া মই আৰু এবাৰ কৈছোঁ যেতিয়া অসম আৰক্ষীয়ে যোনখিনি নলেজ নাই সেইখিনি নলেজ আমাৰ ওচৰত কেনেকুৱা আহিব এইখিনিয়ে আৰু